এতিয়া সাম্প্ৰদায়িক দল অসমত দুটা নাই, এতিয়া সাম্প্ৰদায়িক দল অসমত এটাই থাকি গ'ল যে কংগ্ৰেছলৈকে গোটেই মুছলিম মানুহৰ ভোটটো শিফ্ট হৈ গ'ল। মানুহখিনিয়ে মাত্ৰ এটা পাৰ্টিতে ভোট দিছে, কিন্তু তাতো অৰুণোদয় পাইছে, তাতো প্ৰধানমন্ত্ৰীৰ ঘৰ হৈছে, তাতো ৰাস্তা হৈছে। যিটো আমাক কৈ থকা হয় যে সাম্প্ৰদায়িকতাবাদী বিজেপিয়ে কৰে, এইবাৰ ইলেকশ্যনত তাৰ ৰিভাৰ্ছ ৰূপটো আপোনালোকে দেখা পালে যে পলিটিকেলি আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে অসমৰ ৯৩টা সমষ্টি ৯৩খন সভা জুলাই মাহত আমি অনুষ্ঠিত কৰি লোকসভাৰ নিৰ্বাচনত আমাৰ চৰকাৰক, মোদী চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমৰ্থন কৰাৰ বাবে আমি ৯৩টা স্থানত ৯৩খন সভাৰ জৰিয়তে আমি সেই সমষ্টিৰ ৰাইজক ধন্যবাদ দিয়াৰ বাবে আমি ৯৩খন সভা অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। আৰু যিকেইটা সমষ্টিত আমি ভাল ফল দেখুৱাব পৰা নাই, তেওঁলোকৰ তাতো একোখন সভা অনুষ্ঠিত কৰি ভৱিষ্যতত যে য'ত য'ত আমাৰ ডেফিচিয়েঞ্চি থাকি গৈছে, যে আমি ২৩টা চিটত আমি কিয় পৰা নাই বা ৯৪ত আমি পাৰিছো, ২৬টা প্লাছ আমাৰ ৬টা, এই ৩২টা চিটতো বা ৩২খন আসনতো আমি একোখন সভা কৰি তাৰ ৰাইজৰ অভাৱ অভিযোগৰ আমি বুজ ল'বৰ কাৰণেও আমি সিদ্ধান্ত লৈছো। অৰ্থাৎ ১২৬টা সমষ্টিতে যাম, ৯৩টা সমষ্টিত ধন্যবাদ দিবৰ কাৰণে যাম, বাকী সমষ্টি কেইটাত যে ক'ত কি আমাৰ ডেফিচিট থাকি গ'ল তাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ সংকল্প সভা হ'ব। ইয়াত হ'ব ধন্যবাদ সভা আৰু বাকী কেইখনত হ'ব সংকল্প সভা। বান পৰিস্থিতিৰ বিষয়েও কেবিনেটত আলোচনা হয়। আজি এটা কেবিনেটত আলোচনা হৈছে যে অসমত 200 কিমান কিলোমিটাৰ 264 কিলোমিটাৰ নদীৰ ওপৰত বানপানী নাই, মথাউৰি নাই। সেইকাৰণে সেই মথাউৰি নোহোৱা জেগাখিনি দি পানীটো সোমাই গৈ বহুত অঞ্চল প্লাবিত কৰে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক আজি এটা দায়িত্ব দিয়া হৈছে যে যদি আমি 264 কিলোমিটাৰ নতুন মথাউৰি আমি নিৰ্মাণ কৰিব পাৰোঁ, তেতিয়া অসমত মথাউৰি নোহোৱা অঞ্চল নাথাকিব। ক'ৰবাত কৰিবই নোৱাৰি বেলেগ কথা, কিন্তু 264 কিলোমিটাৰ মথাউৰি যদি আমি বনাব পাৰোঁ, তেতিয়াহ'লে যিবিলাক জাগাই জাগাই খালী এৰিয়া আছে ব্ৰহ্মপুত্ৰ আৰু উপনদীসমূহত, সেইটো সম্পূৰ্ণ হৈ যায়। গতিকে ইয়াৰ বাবে কিমান পুঁজি লাগিব তাৰ বিষয়ে এটা অধ্যয়ন কৰি অহা কেবিনেটত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক এটা প্ৰেজেণ্টেশ্যন দিব কোৱা হৈছে, যাতে বান পৰিস্থিতিৰ সময়তে আমি সেই 264 কিলোমিটাৰ মথাউৰি একেলগে বনাবৰ কাৰণে আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ। ৰিজাল্ট এইটোৱে হ'ব যে তেতিয়া 10 কিলোমিটাৰ মথাউৰি আছে, 1 কিলোমিটাৰ মথাউৰি নাই, গতিকে 1 কিলোমিটাৰটো দিয়ে পানী সোমাই যায়। সেইকাৰণে এই 264 কিলোমিটাৰ ফ্ৰেছ মথাউৰি, পুৰণা মথাউৰি ভাঙিছে, ৰিপেয়াৰ কৰিছোঁ, নতুন বনাইছোঁ নহয়, 264 কিলোমিটাৰ নিউ এম্বেকমেণ্ট আমি বনাব পাৰোঁ নেকি, তাৰ বিষয়েও এটা কিমান টকা লাগিব, কিমান আমাৰ সম্পদ আছে, তাৰ বিষয়েও আমি এটা ৰিপৰ্ট দিবৰ কাৰণে আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে। আৰু বান পৰিস্থিতি য'তে যেনেকৈ উদ্ভৱ হয়, গাৰ্জেন মন্ত্ৰীখিনি যাতে ততাতয়াকৈ সেই জিলাখনত উপস্থিত হৈ ৰাইজক সহায় কৰিব পাৰে, তাৰ বাবে আমি নিৰ্দেশ দিছোঁ। এতিয়া চাওক, মই সদায় কওঁ যে বদৰুদ্দিন আজমল এটা ৰূপক। আমাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন এজনেই ব্যক্তি, আমাৰ কাৰণে দুজন ব্যক্তি নহয়। কাৰণ যিটো ৰাজনীতি বদৰুদ্দিন আজমলে কৰে, একেটা ৰাজনীতি আন নেতাসকলেও একেটা ৰাজনীতিয়ে কৰে।
এইবাৰ ইলেকশ্যনত 10 লাখ ভোটত ধুবুৰীত কংগ্ৰেছ দলৰ বিজয়ে এটা অহনি সংকট কঢ়িয়াই আনিছে যে মানুহ কিমান সাম্প্ৰদায়িক হ'ব পাৰে। আপোনালোকে যদি যিকোনো হিন্দু পুলিং বুথত যায়, যোৰহাট তাৰ প্ৰমাণ যে হিন্দু মানুহে বিজেপিকো দিছে, হিন্দু মানুহে কংগ্ৰেছকো দিছে। তাৰমানে যিটো আমাক কৈ থকা হয় যে সাম্প্ৰদায়িকতাবাদী বিজেপিয়ে কৰে, এইবাৰ ইলেকশ্যনত তাৰ ৰিভাৰ্স ৰূপটো আপোনালোকে দেখা পালে যে মুছলিম সিট এটা তাতে এটাও বিজেপিয়ে ভোট পোৱা নাই। ইউডিএফৰ মুছলিম ভোটখিনি ক'ত গৈছে? কংগ্ৰেছলৈকে গৈছে। তাৰমানে কংগ্ৰেছ 100% এতিয়া মুছলিমৰ ৰাইজৰ সমৰ্থন প্ৰাপ্ত কংগ্ৰেছ এটাই দল। আগতে আমি সাম্প্ৰদায়িক দল বুলি আজমলক কৈছিলো, এতিয়া সাম্প্ৰদায়িক শক্তিখিনিৰ ভোট গোটেই কংগ্ৰেছলৈকে গুচি গ'ল। এতিয়া সাম্প্ৰদায়িক দল অসমত দুটা নাই, এতিয়া সাম্প্ৰদায়িক দল অসমত এটাই থাকি গ'ল যে কংগ্ৰেছলৈকে গোটেই মুছলিম মানুহৰ ভোটটো শিফ্ট হৈ গ'ল। আৰু ধুবুৰী, বৰপেটা, নগাঁও এইবিলাক জাগাত মুছলিম পুলিং বুথত ইন 80%, 85% পুলিং বুথত ইণ্ডিপেণ্ডেণ্ট এজনেও ভোট পোৱা নাই। ইউডিএফেও বহুত জাগাত ভোট পোৱা নাই। তাৰমানে ইলেকশ্যনটো কিমান পলাৰাইজ আৰু ধ্ৰুৱীকৰণ হৈছে, কিমান কমিউনেল হৈছে। কিন্তু আমাৰ হিন্দু মানুহে সকলোকে ভোট দিছে, যাক যেনেকে পায়। আজি গুৱাহাটীত মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে, কিন্তু তাৰে 1.5-2 লাখ ভোট অকল এটা সমষ্টিৰ পৰা আহিছে। অকল চমৰীয়া সমষ্টিতেই 2 লাখ ভোট পাইছে। নতুনকৈ যিটো চমৰীয়া গঠিত হৈছে, এটা সমষ্টিতে ইমান ভোট পাইছে। কোনো বিজেপিয়েও পোৱা নাই, কোনেও পোৱা নাই। এটা সমষ্টিত এটা বিশেষ বৰ্গই, মই নামেই কৈ দিছো, যে মুছলিম মানুহখিনিয়ে মাত্ৰ এটা পাৰ্টিতে ভোট দিছে, কিন্তু তাতো অৰুণোদয় পাইছে, তাতো প্ৰধানমন্ত্ৰীৰ ঘৰ হৈছে, তাতো ৰাস্তা হৈছে। তাৰমানে ডেভেলপমেণ্টটো ইলেকশ্যনত কনচিডাৰেশ্যন নাছিলে। ইলেকশ্যনত কনচিডাৰেশ্যনটো আছিল যে ধৰ্ম। আৰু এনেকুৱা ঘটনা অসমত আগত হোৱা নাই। এছেম্বলিৰ কাৰ্যকাল 2026লৈকে আছে। গতিকে যিকেইটা বিধানসভাত MP জিকিছে, তেওঁলোকৰ মই যিমান দূৰ আইন জানো, আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি সুধিব লাগিব, কিন্তু যেনেকুৱা বিহালী ৰঞ্জিত দত্ত জিকিলে, বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে, কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট। গতিকে পুৰণা মতেহে ইলেকশ্যন হ'ব, এইটো লাষ্ট ইলেকশ্যন। যেনেকৈ পৰিমল শুক্লবৈদ্য জিকিছে ঢলাই, তেওঁৰ এৰিয়াটো নতুন, কিন্তু পুৰণা এৰিয়াটোতহে ইলেকশ্যন হ'ব, নতুন এৰিয়াটোত ইলেকশ্যন নহয়। মন্ত্ৰীসভাৰ গোটেইখন ৰদ বদল হ'ব। মই আগতে কৈ থৈছো, এমাহ লাগিব। এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব। 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব। গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক, দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব, যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ। গতিকে